হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'টোলৈ। আৰু এইটো হৈছে মোৰ ডেলিভাৰী ব্লগ। আপোনালোকে চাগে থাম্বনেইল চাই এতিয়ালৈকে গমেই পাইছে নহয় জানো, মই আছোঁ হস্পিটেলত। যদিহে আগৰটো ভিডিঅ' চাইছে তেতিয়াহ'লে গমেই পাইছে। হস্পিটেলত যোৱাকালি আবেলি এডমিট হৈছিলোঁ আৰু ৰাতিটো কিবাকৈ চিলমিলীয়া টোপনিকৈ কটালোঁ। আজি ৰাতিপুৱাই উঠি গাটো ধুই আহিলোঁ। আহিয়ে বোলো ব্লগটো আৰম্ভ কৰোঁ, যিহেতু কৈছিলোঁৱে ভিডিঅ' দিম বুলি। আৰু আজিৰ এই স্পেচিয়েল দিনটোৰ মুহূৰ্তখিনি যদি সাঁচি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আৰু মোৰ ব্লগ কৰাৰ কোনো লাভে নাই নহয় জানো। ইমান দিনৰ পৰা ব্লগ কৰিছোঁ, আজিৰ দিনটো মোৰ কাৰণে মোৰ জীৱনৰ অন্যতম এটা বহুত বেছি গুৰুত্বপূৰ্ণ দিন। সেইটো কাৰণে ভাবিছোঁ এনেকৈ মেমৰিখিনি ধৰি ৰাখিম যিমানখিনি পাৰোঁ। আৰু ৰাতিপুৱা উঠিয়ে ফ্ৰেছ হৈছোঁ, এনেকৈ গাটো ধুই তাৰপিছত অলপমান ক্ৰীম চিম কিবাকিবি সানি ল'লোঁ। আৰু মোৰ 6:30তে OT আছে, গতিকে এতিয়া 5:30 হৈছে। মই ফ্ৰেছ হৈ ল'লোঁ, একে ৰাতিপুৱাতে হ'ব অপাৰেশ্যন। গতিকে ৰেডি হৈছোঁ। আৰু আজিৰ দিনটোতো বহুত বেছি গুৰুত্বপূৰ্ণ আৰু এটা কাৰণত, কাৰণ আজি বিক্ৰমৰ বাৰ্থডেও হয় আৰু আজিয়ে আমাৰ সন্তানটিও আমাৰ মাজলৈ আহিব। গতিকে তাতকৈ আৰু ফূৰ্তিৰ কথা কি হ'ব পাৰে নহয় জানো। যোৱাকালি ৰাতি বিক্ৰমক 12টা বজাত উইচ কৰি শুইছিলোঁ, সেইটো আগৰটো ভিডিঅ'ত আছে। আপোনালোকে যদি কোনোবাই এতিয়াও চোৱা নাই তেতিয়াহ'লে চাই ল'বগৈ দেই। অকণমান সেন্দুৰ ল'লোঁ, অকণমান মইশ্চাৰাইজাৰ আৰু চুলিখিনি আঁচুৰি এনেকৈ ৰেডি হ'লোঁ। অপাৰেশ্যন থিয়েটাৰতহে যাম আৰু নহয় জানো, তাতকৈ বেছি কি ষ্টাইল কৰিব। আৰু এইখিনি সময়ত ফূৰ্তিকৈ আছোঁ যদিও মনৰ ভিতৰত অকণমান এটা দুধুৰ মুধুৰ ভয় ভাৱ, অকণমান নাৰ্ভাছনেছ আৰু লগতে কিউৰিঅচিটি এটা, ল'ৰা হ'বনে ছোৱালী হ'বনে, অলপমান সময়ৰ পিছতে গম পাম। আমাৰ সন্তানটো মোৰ পেটত ইমান দিনে যাক ধাৰণ কৰিছোঁ লগ পাম। সেই সকলোবোৰ মিলি এটা মিক্স কিবা ফিলিংছ এটা হৈ আছে। ফূৰ্তিও লাগি আছে আৰু এফালে অকণমান নাৰ্ভাছনেছ আৰু লগতে এক্সাইটমেণ্টো আছে। গোটেইখিনি আৰু মুঠতে তাৰ মাজতে নিজকে একদম পূৰা সন্তুলিত ৰাখি এনেকৈ ৰেডি হৈ ল'লোঁ। আৰু ক্লাচাৰডালো দেখাইছিলোঁ বিক্ৰমে গিফ্ট কৰা, সেইডালকে মাৰি আছিলোঁ। এতিয়া চাগে মোক বেলেগকৈ ৰেডি কৰাই দিব, এনেকৈতো চুলিখিনি যাবলৈ নিদিব OTত। গতিকে আৰু ক্লাচাৰ যে মোক আৰু এডাল দিছিলে দেই, সেইডাল ঘৰতে থাকিল, দেখাব নহ'লে। আৰু বিক্ৰমে উঠিলে আমাৰ বাৰ্থডে বয়। এতিয়া আজিৰ পৰা অলপমান সময়ৰ পিছত আৰু দেউতাক হ'ব, সেইটো কাৰণে লাষ্টবাৰৰ কাৰণে বয় বুলি কৈ লৈছোঁ। আৰু এয়া OTৰ কাৰণে মোক ড্ৰেছ পিন্ধাই দিলে। ক'ত আৰু ভিডিঅ' কৰিব পাৰি, ভালকৈ ভিডিঅ' কৰা নাই হোৱা। আৰু তাৰপিছত মোক OTলৈ লৈ গ'ল। মই অকণমানো নাৰ্ভাছ হোৱা নাই, আৰামছে হাঁহি গৈছোঁ। এয়া দেখিছেনে, হাতত কেনুলা লগাই স্লাইন লগাই এই চিষ্টাৰে লৈ গৈছে আৰু ড্ৰেছটো পিন্ধাই। তাৰপিছত এয়া OTৰ পৰা ওলাই আহি আকৌ ভিডিঅ' কৰিছোঁ। মোৰ আৰু ভিডিঅ' কৰি দিয়া বিক্ৰম যিহে নাৰ্ভাছ, ক'ত কৰিব, সেয়া কৰাই নহ'লে। এয়া বেবী আমাৰ মাৰ হাতত, লগতে দেউতাও আহি পাই গ'ল। আৰু আমাৰ ওৰাঙৰ মা আছেই, মাও আজি ৰাতিপুৱাই মাহঁতৰ লগতে গুচি আহিলে। যোৱাকালিৰ পৰাতো তাতেই আছে, পৰহিয়ে আহিছে কৈছোঁৱে। আৰু পিছদিনাও মায়ে ৰখিলে এইকেইটা দিন। এইবিলাক ভিডিঅ' আৰু এতিয়া বেবী হোৱাৰ পিছত, কিন্তু তাৰপিছতো যিহেতু 3 দিন থাকিব লগা হৈছে, 3 ৰাতি। আৰু মোৰ 9 তাৰিখে বেবী জন্ম হৈছে আৰু 10-11 3 ৰাতি থাকিলোঁ। তাৰপিছত 12 তাৰিখেহে ৰিলিজ দিলে। ভিডিঅ'ৰ যিহেতু ভইচ অভাৰ কৰোঁতে দেৰি হৈছে, এডিট কৰোঁতে দেৰি হৈছে, আপোনালোকে ভিডিঅ'টো অকণমান দেৰিকৈ পাইছে বাৰু। আৰু লগে লগে দিয়াটো সম্ভৱো নহয়, তেতিয়া গাৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ থাকে। C সেকশ্যন যিহেতু হৈছে, হিল হওঁতেও ভালেখিনি সময় লাগে মোৰ নিজৰো। তাতে আকৌ নতুন ৰুটিন, এয়া বাবুহঁতে লৈ থাকোঁতে বেলেগ সময়ত কৰা ভিডিঅ' অকণকৈ এনেকৈ দিছোঁ। আৰু আমাৰ ওৰাঙৰ মা আৰু বিক্ৰমেই প্ৰায়কেইদিন ৰখিলে, কিন্তু আমাৰ মোৰ মা আৰু ওৰাঙৰ মায়েও এদিন ৰখিলে। তেনেকৈ গ'ল আৰু প্ৰথম দিনাটো বিক্ৰম আৰু মই আছিলোঁ। তেনেকৈ হৈছে আৰু মোৰ মা আৰু বাবু বাৰ অহা যোৱা কৰিয়ে আছে, প্ৰয়োজনীয় সামগ্ৰী যি লাগে লৈ গৈ আছে, আকৌ কিছুমান বস্তু দি পঠাইছোঁ। তেনেকৈ চলিছে আৰু হস্পিটেলখনত বহুতখিনি সুবিধা আছিলে, কেয়াৰো বহুত বেছি ভালকৈ লৈছিলে চবেই, চিষ্টাৰখিনিয়ে হওক বা আৰু ডক্টৰ ভিজিট প্ৰায়ে হৈয়ে থাকে। গতিকে একো অসুবিধা নাপালোঁ। আৰু
আৰু সন্তানটিৰ কথা কোৱাই নাই, ল'ৰা হ'ল নে ছোৱালী হ'ল নহয় জানো। বহুতে প্ৰেডিক্ট কৰিছিলে বেলেগ বেলেগ ধৰণেৰে। মোৰ ছোৱালী সন্তান হৈছে, মানে কন্যা সন্তান এতিয়া আমাৰ মাজলৈ আহিছে, তাকো দেউতাকৰ জন্মদিনৰ দিনাই। সেয়া বহুত বেছি ভাল লগা কথা। আৰু তাৰ মাজতে মানে সকলোৰে আশীৰ্বাদ, শুভকামনা, সকলোবোৰে মোৰ এই দিনকেইটা ভৰাই তুলিলে। হস্পিটেলত থকা দিনকেইটাও বহুতেই খবৰ ল'বলৈও আহিলে। মঙলদৈৰ পৰা খুৰাহঁত, মামাহঁত আহিছে। তাৰপিছত আমাৰ ইয়াৰ পৰাও ঢেৰ মানুহ, মানে চবৰে নাম লোৱাটো ভিডিঅ'ত সম্ভৱ নহয়। সকলোকে বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা। যিসকলে আহিব পৰা নাই ফোন কৰিও খবৰ লৈছে। মই বহুতৰ ফোন ধৰিব পৰা নাই, মাহঁতৰ তাত ফোন কৰি খবৰ লৈছে। গতিকে তেনেকুৱা আৰু তাৰপিছত ছেকেণ্ড ডে এয়া মই উঠিছোঁ, খোজকাঢ়িছোঁ। তাতে মানে পৰি থাকিলেও নহ'ব, ডক্তৰে পূৰা একদম উঠা উঠা এনেকৈ নহ'ব, একদম পূৰা মানে এটা জোচ দি দিয়ে আৰু। তেনেকৈ পাৰি গৈছিলোঁ। কেনেকৈ পাৰিছিলোঁ পিছদিনাৰ পৰা মই নিজেও নাজানো, আৰু ঘৰত থাকিলে চাগে সেইটো সম্ভৱেই নহ'লে হয়। তাৰপিছত লাহে লাহে খোজকাঢ়িছোঁ। যিহেতু তৃতীয় দিনা মানে ৰিলিজ দিয়াৰে কথা, গতিকে ভাবিছোঁ নাই ঘৰত যাব লাগিব যিমান পাৰি সোনকালে। হস্পিটাল যিমানেই ভাল লগা নহওক কিয়, যিমানেই ভাল নহওক কিয়, ঘৰৰ নিচিনা একোৱেই হ'ব নোৱাৰে। গতিকে আৰু জোৰ কৰি তেনেকৈ খোজকাঢ়িছিলোঁ। এয়া খোজকাঢ়ি থকা সময়ত বিক্ৰমে অকণমান ভিডিঅ' কৰি দিছিলে। এয়া যিহেতু ছেকেণ্ড ডে হয়, ভালকৈ মোৰ বিষবিলাক ভালেই হোৱা নাছিলে। মানে চিলাই মানে কি আজিকালি এইটো পেষ্টিং বুলি কয় যে, সেইটো কৰিছে বাৰু। কিন্তু সেয়া আৰু চিলাইয়ে হয় এক প্ৰকাৰৰ। তেনেকৈ মানে বিষ থাকে, বহুত বেছি পেইন। আৰু মানে যিসকলে কৰিছেতো গমেই পায়, পিছত বহুত বেছি বিষ উঠে। মানে নৰ্মেলেই হওক, চি ছেকশ্যনেই হওক, কোনোটোৱেই আচলতে সহজ নহয়। সেয়া আৰু যোনে মানে যিটোৰ মাজেৰে পাৰ হয় তেওঁলোকে আচল মানে হেৰিখিনি গম পায় আৰু তেনেকুৱা। তাৰপিছত এয়া যে আঁঠুৱা থকা বিচনাখন তাতে নিয়া হৈছিলে, পিছৰ দিনা বাবুৱে দি থৈ আহিছিলে। তাতে তাইক শুৱাই ৰাখিছিলোঁ। মানে তেনেকৈ এনেই যে মহৰ কাৰণে বাচিবলৈ যিবিলাক মানে মচ্ছৰদানী বা এনেকুৱা মানে মস্কিউটো হেৰি ব্যৱহাৰ কৰা হয়, সেইবিলাক অলপ বেবীৰ কাৰণে বেয়া। সেইটো কাৰণে মানে আঁঠুৱাৰ ভিতৰত প্ৰায় ৰাখিব চেষ্টা কৰিছিলোঁ। তাতে তেনেকুৱাতে বাবুৱে মানে ভিডিঅ'টো কৰি দিছিলে। সেয়া অকণ দেখিছে আপোনালোকে। এয়া আমাৰ ওৰাঙৰ মাৰ লগত, মায়ে নিচুকাই থকা সময়ত এনেকৈ সময়বোৰ ধৰি ৰাখিছিলোঁ। আৰু হস্পিটালতো সেইকেইটা দিন বৰ বেছি ব'ৰ লাগিবলৈ নাপালোঁ। মানে কেনেকৈ সময় গ'ল গম নাপালোঁ। গাটো যিহেতু বেয়া আছিলে, মানে নিজৰ কেয়াৰ লোৱা, তাতে আকৌ মাইনাৰ কেয়াৰ লোৱা, মানে আমাৰ গোসাঁনীৰ কথা কৈছোঁ, এজনী আমাৰ গোসাঁনী মানুহ দেখুৱাই দিলোঁ আৰু আপোনালোকক। এয়া তাৰপিছত মই এয়া আহিবৰ দিনাখন যে ভালকৈ ৰেডি হৈ আহিম বুলি কিবা কিবি কৰি গৈছিলোঁ, কিন্তু একোৱেই নহ'লে। সময়ত মানে গোসাঁনীয়ে অকণমান দিগদাৰী কৰি দিলে। গতিকে কান্দিব ধৰিলে। তাইৰ লগত লাগোতে, তাইক নিচুকাওঁতে মোৰ ওলাব সময় নহ'লে। বাবু গৈ পালে, ৰিলিজৰ কাম গোটেইখিনি হৈ গ'ল। গতিকে এনেকৈয়ে ওলাই আহিলোঁ। এই নাইটিটো তাতে পিন্ধা নাছিলোঁ যেনিবা, সেইটোকে পিন্ধি তেনেকৈ আহিলোঁ। ভাবিলোঁ গাড়ীতহে যাম, কিন্তু একো নহ'লে। মানে চুলিখিনিও ভালকৈ ফনিয়াব নাপালোঁ। এয়া দেখিছে নহয় মুখৰ অৱস্থা। সেয়া আৰু গোসাঁনী মাক সেয়া এনেকৈয়ে লৈ আহিছোঁ বেবী কেৰি নেচটোৰ ভিতৰত। যি হওক, ঘৰ আহি পালোঁ যেতিয়া আৰু বাকী চিন্তা বাদ। বহুত বেছি ভাল লাগিলে। ঘৰৰ মুখ পাই লৈ মাহঁত ৰখি আছিলে আদৰিবলৈ, ওচৰৰে বৰমা দুগৰাকী, মা, তেনেকৈ ধূপ চাকি লৈ। তাকে আমাৰ নতুন আমাৰ সদস্য ঘৰৰ আমাৰ গোসাঁনী মাক আদৰিবলৈ ৰৈ আছিলে। আৰু ভাল লাগি গ'ল মনটো কিবা এটা। তাৰপিছত গাড়ীৰ পৰা নামিলোঁ আৰু আদৰণিখিনি আপোনালোকে চাই লওক, ভইচ অভাৰ নকৰোঁ এইখিনি। আইতা ৰখি আছে, তিনিজনী আইতা ৰখি আছে চাবলৈ। এই আইতাবিলাক ৰখি আছে, জোকাই দিয়ক। হাৰেই পোৱা নাই দেখোন, পুৰা টোপনি। ভৰি গছকাবা না নাই? ভৰি গছকিব এতিয়া। আজি আকৌ কাপোৰ পালে। যোৱা মই এইফালে লাগি আছো। বৰমা আহিব।
চাবা মায়ে এখন দেখাবা হ'বনে আহিয়ে আমাৰ গোসাঁনী মায়ে দেখিলে এয়া মামাওকে এখন ধুনীয়া জোলনা আনি থৈছিলে আৰু জোলনাত শোৱাৰ আগতে এবাৰ বিচনাতে শুৱাই দিলোঁ। গোসাঁনীৰ নামটো ঠিক হৈছে বাৰু, নেক্সট ভিডিঅ'ত আপোনালোকক জনাম কি নাম ৰখা হ'ল আমাৰ মাইনাজনীৰ। গতিকে নামটো মানে পূৰাকৈ মানে লিখিত নাম আৰু ঘৰুৱা নাম দুয়োটাই ঠিক হৈছে বাৰু, কিন্তু নেক্সট ভিডিঅ'ত জনাই আছোঁ। আৰু তাৰপিছত সময়বোৰ কেনেকৈ পাৰ হৈছে দিন ৰাতি আজিলৈকে ক'ব পৰা নাই, মানে একদম বহুত বেছি ব্যস্ত। তাইৰ মানে চাৰিওফালে আমাৰ সময়বোৰ যেন ঘূৰিছে। তাৰপিছতো ঘৰতো বহুত আলহী দুলহীৰে ভৰি আছে এইকেইটা দিন খবৰ লোৱা। গতিকে সকলোকে অশেষ কৃতজ্ঞতা, অশেষ ধন্যবাদ জনাই আজিৰ ব্লগটো সামৰিছোঁ। আকৌ লগ পাই আছোঁ খুব সোনকালে বাৰু। সকলো ভালে থাকক। আজিলৈ আহিছোঁ, বাই।